অনন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু নমো ভগৱতে বাসুদেৱায় ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰয় নানা মত যত মহাজন সমাৰ সভা মধ্যত পৰম আনন্দ ৰসময় কোটি সূৰ্যসম প্ৰকাশয় হে মহাভাগৱত নোহন্ত যাবে বেকত ৰাম মহাভাগৱত নোহন্ত যাবে বেকত। হে কৃপালু ভকত বৈষ্ণৱ সকল, আমি তেখেতে বেদস্তুতি কৈছিলে, বেদস্তুতি পাঠভাগ উলিয়াবই পৰা নাই। এইটো কাৰণে ভাগৱতৰ অষ্টম স্কন্ধৰে অমৃত উৎপত্তি আৰু বিতৰণ, তাতেই গোটেই ভগৱানৰ স্তুতিখিনি ওলাব। অষ্টম স্কন্ধৰ অমৃত উৎপত্তি আৰু বিতৰণ। আজিতো অমৃতেই বিতৰণ হ'ব। হে শুকমুনি বদতে শুনিও পৰীক্ষিত অনন্তৰে যেন মতে উঠিল অমৃত। হিমতে সাগৰ মথন্তে যেবে আছে পুৰুষে কবুঠি লওঁ ভূত দিব্য কাছে
ও শ্যাম কলে বৰপিত বস্ত্ৰ পৰিধান এ অজানু লম্বিত মহা বাহু দুইখান অকৰ কিশলয়ন বনয়ন কমল কম্বু কণ্ঠ বিপুল বহল বক্ষস্থল ত্ৰিবলি বলিত সিংহ বন্ধ কতি দেশ ছত্ৰাকৃতি শিৰ নীল আকুঞ্চিত কেশ উন্নত নাসিকা চাৰু অৰুণয়ধৰ প্ৰসন্ন বদন চন্দ্ৰো হে পতন্তৰ কীৰ্তি কুণ্ডল গলে জ্বলে হে মহাৰ কেউৰ কংকনে কৰৈ আতি জাতিস্কাৰ ধনন্তৰী নাম যিটো জগতে প্ৰখ্যাত কেশৱৰ অংশে সাগৰত ভৈলা জাত অমৃতৰ পূৰ্ণ ঘট দুই হাতে ধৰি উঠিলন্ত আশী মহা বৈদ্য ধনন্তৰী পৰময় আনন্দ দেখি দৈত্য দেৱতাৰ শুভ শুভ বুলি সবে দিলে কজুকাৰ অনন্তৰে বৰা বৰা যত দৈত্যগণ অমিতৰ গন্ধে লোভে নত পৰে মন দাৰুণ দৰ্পিষ্ট লোভ বিষ্ট দৈত্যবৰ অমৃতৰ ঘট লৈয়া দিলে কলৱাৰ চাম্পদিয়াই আগতে অমৃত লৈয়া যায় তব্ধ দিয়া দেৱগণে আছে বেন্ত বাই বিবৰ্ণ বদন সবে হৰিলে কমাত অৱধুমুখে ৰহিলা গালত দিয়া হাত কান্দন্ত ভূমিত পৰি দশ দিগপাল কৃষক মন্দৰ বহি ভৈল লালকাল আগতৰে অমৃত নেই দৈত্য দুৰাচাৰ হৰি হৰি বিধি কিনো অভাগ্য আমাৰ ৰাম আবেশে আমাৰ সবে ভৈল আশাছে অহা দৈৱ বিধি কিনো দিলাহি দিখে ইয়া ভাগৱতৰ অষ্টম স্কন্ধ চাৰিটা বস্তু আমাক দিছে ভাগৱতৰ অষ্টম স্কন্ধত প্ৰথম দিছে মনু মনু কন্যাসকলৰ আৰু পুত্ৰসকলৰ বিৱৰণৰ মনন্ত্ৰ বিৱৰণৰ পাছতে দিছে গ্ৰাহ গজেন্দ্ৰ উপাখ্যান গ্ৰাহ গজেন্দ্ৰ উপাখ্যান অন্ত হোৱাৰ পাছতে আৰম্ভ হৈছে অমৃত মন্থন অমৃত মন্থনৰ অন্তত আকৌ আৰম্ভ হ'ল বলি চলন বলি চলনৰ অন্তত পুনৰ আৰম্ভ হ'ল মৎস্য চৰিত্ৰ অষ্টম স্কন্ধত চাৰিটা তত্ত্ব গ্ৰাহ গজেন্দ্ৰ উপাখ্যান অমৃত মন্থন বলি চলন আৰু মৎস্য চৰিত্ৰ এই চাৰিওটা তত্ত্বৰে মূল লক্ষ্য এটা
যদিও বস্তু আমাক 4 ভাগ দিছে কিন্তু মূল লক্ষ্য এটাই মূল লক্ষ্য বস্তুটো কি জীৱই যাতে অমৃতৰ সন্ধান পায় মূল উদ্দেশ্য জীৱই যাতে মৃত্যুমুখী জীৱ হৈও অমৃতময় ঈশ্বৰৰ অমৃতৰ ভাগ লাভ কৰিব পাৰে তা মন্দৰ পৰ্বত কিমান কষ্ট কৰি আনিলে গৰুৰৰ স্কন্ধত দেৱতা অসুৰে দাঙিবই নোৱাৰিলে মন্দৰ আনি সমুদ্ৰত থলে বাসুকীক নাগক লেজু কৰি ইফালে সিফালে টানোতে মন্দৰ হুৰুহকে সমুদ্ৰত সুৰকি হৈ পৰিলে মন্দৰ সমুদ্ৰতে ডুব গ'ল আকৌ দেৱতা আৰু অসুৰে ভগৱান বিষ্ণুক স্তুতি কৰিলে ভগৱানে সেইবাৰ কশ্যপ অৱতাৰ ল'লে কশ্যপ অৱতাৰ লৈ সমুদ্ৰত তেওঁ নিজে নামি তেওঁ পিঠিত এই মন্দৰ পৰ্বতটো ধাৰণ কৰি আকৌ পৰ্বতটো ওপৰলৈ উঠাই আনিলে তাৰ পাছত অমৃত মন্থন হ'ল অমৃত মন্থনৰ তত্ত্বটো ভাগৱতৰ ৮ম স্কন্ধত আমাক দেখুৱাইছে যে অমৃত মন্থনটো বৰ জটিল কাম অমৃত মন্থন কৰাটো অতি জটিল আৰু কষ্টকৰ কাম এইটো মানৱে কৰিব নোৱাৰে দানৱে কৰিব নোৱাৰে অসুৰেও কৰিব নোৱাৰে অমৃত মন্থনৰ কাৰণে মূল সহায় কোন মূল সহায় হ'ল ভগৱান বিষ্ণু বিষ্ণুৱে পৰ্বতো আনিছে বিষ্ণুৱে কুৰ্মৰ ৰূপ হৈ মন্দৰ দাঙিও ধৰিছে বাসুকী নাগ ৰূপেৰে সেয়া তেওঁৰে ৰূপ হয়নে বাৰু দেৱতা আৰু অসুৰ তেওঁৰে তত্ত্ব ইমানখিনি কৰি অমৃত যেতিয়া মন্থন কৰিলে অমৃত মন্থন কৰোঁতে কিন্তু প্ৰথমতে অমৃত লোৱা নাই অমৃত মন্থন কৰোঁতে প্ৰথম কালকুটহে ওলালে কালকুট আকৌ সমুদ্ৰৰ পৰা নাই লোৱা কালকুটখিনি কাৰ পৰা ওলালে বাসুকী নাগৰ পৰা ওলালে বাসুকী নাগৰ পৰা যেতিয়া হলকা হলকে কালকুট ওলাবলৈ ল'লে দেৱতা আৰু অসুৰ অচেতন পাই হৈ গ'ল এতিয়া মৃত্যুৱে হ'ব গোটেইখিনিয়ে কোনো নাবাচিব সেইখিনি কালকুটৰ পৰা বিষৰ পৰা আকৌ ব্ৰহ্মাদেৱক স্তুতি কৰিছে কৈছে যে হে সৃষ্টিকৰ আপুনি আমাক প্ৰতিটো বিপদতে সহায় কৰে গতিকে এইবাৰ আমাক কৃপা কৰক এতিয়া ব্ৰহ্মাদেৱে ক'লে এই কালকুটখিনি পৰা তোমালোক যদি ৰক্ষা পাবলৈ হয় তেতিয়াহ'লে তোমালোক কৈলাশলৈ যাব লাগিব তোমালোক দেৱতা অসুৰ একেলগ হৈ কৈলাশলৈ যাব লাগিব আৰু ময়ো যাম লগত সৃষ্টিকৰ্তা ব্ৰহ্মাৰ লগত গৈছে কৈলাশত গৈ মহা বৈষ্ণৱ শিৱক তেওঁলোকে তুতি নতি আৰু উপাসনা কৰিছে কৈছে হে ত্ৰিনয়ন হে মহাযোগী হে সাধক আপুনি আজি আমাৰ কাৰণে ভগৱান হওক আপুনি গৈ সেই কালকুটৰ পৰা আমাক ৰক্ষা কৰক তেতিয়া শিৱই কৈছে যে মই ভগৱান নহয় কিন্তু তোমালোকে যে মোক ঈশ্বৰ বুলি জ্ঞান কৰিছা এইটো ভুল হোৱা নাই কাৰণ যত জীৱ তত শিৱ ঈশ্বৰৰ অংশ ঈশ্বৰৰ অংশ জীৱৰূপী শিৱকো ভগৱান বুলি কোৱাত ভুল নাই হোৱা বুলি কৈছে তেতিয়া শিৱই আহিলে আহি কি কৰিলে যিমানখিনি কালকুট আছিলে সকলো জুলুকা জুলুকে পান কৰিলে কালকুটৰ ক্ৰিয়া তেওঁ ক'তো নপৰিলে কি হ'ল যি শক্তি হ'লে কালকুট পান কৰিব পাৰে সেই শক্তি তেওঁ কণ্ঠতে আছিলে সেই শক্তিটোৰ নাম হ'ল নীলকণ্ঠ সেইটো কাৰণে তেওঁৰ নাম এটা হ'ল কি নীলকণ্ঠ এতিয়া শিৱ কি 12জন বৈষ্ণৱৰ এজন হ'ল শিৱ গতিকে অমৃত মন্থন কৰিবলৈ হ'লে আমি কাৰ আশ্ৰয় ল'ব লাগিব বৈষ্ণৱৰ আশ্ৰয় ল'ব লাগিব ভগৱান বিষ্ণুৱে সকলো কৰি নিদিয়ে কালকুট তেওঁৰে মায়া আছিলে কিন্তু মায়াৰূপী কালকুটৰ পৰা কোনে ৰক্ষা কৰিব বৈষ্ণৱে ৰক্ষা কৰিব বিষ্ণু বৈষ্ণৱত নাহি কিছু ভেদ দুয়োৰ কথাই কৰে পাত কৰ স্কন্ধ ছেদ এতিয়া
মহাবৈষ্ণৱ শিৱই যেতিয়া কালকূটখিনি পান কৰিলে আনন্দৰে দেৱতা আৰু অসুৰে আকৌ পুনৰ অমৃত মন্থন কৰিছে। অমৃত মন্থনত সমুদ্ৰৰ গৰ্ভৰ পৰা এপদ দুপদ ইপদ সিপদকে ঈশ্বৰীয় বস্তুবিলাক তাৰ পৰা উৎপত্তি হ'বলৈ লৈছে। ঐশ্বৰ্য বা হয় ওলাইছে, তাৰপাছত কামধেনু ওলাইছে, কৌস্তভ ৰত্ন তাৰ পৰা ওলাইছে, ঐৰাৱত ওলাইছে, পাৰিজাত ওলাইছে আৰু বাৰুণী কুৰাও ওলাইছে। সেইখিনি দ্ৰব্য কাৰণ ওলোৱাৰ পাছত জগতৰ হৰি বিষ্ণুৱে এটা দিব্য ৰূপ ধাৰণ কৰিলে। কি ৰূপ? যে তোমালোকে যিমানবিলাক বস্তুৰ লক্ষ্যেৰে এই সমুদ্ৰ মন্থন কৰিছিলা, এই বস্তুবিলাক মই তোমালোকক মোৰ বিষ্ণুৰ মায়াৰে মই সীমা দি পেলাই দেখুৱালো। বোলে কি? যদি ঐশ্বৰ্য বা হয়তো ইন্দ্ৰই লয়, বেলেগে নাপাব। যদি কৌস্তভ ৰত্ন ভগৱান বিষ্ণুৱে লয়, তেতিয়াহ'লে সেয়া বিষ্ণুৱে পালে সকলোৱে পাই যাব। সেইকাৰণে কৌস্তভ ৰত্নটো কোনে ল'লে? ভগৱান বিষ্ণুৱে ল'লে। আৰু বাৰুণীখিনি কি কৰিলে? বাৰুণীখিনি বাৰুণী দেৱীক দিলে, যে এইখিনি তুমি ব্যৱহাৰ কৰিবা, যাক লাগে তাক দিবা। পাৰিজাত ওলালে, পাৰিজাত ইন্দ্ৰকেই দিলে। লক্ষ্মী ওলালে, লক্ষ্মীয়ে স্বয়ম্বৰৰ যোগেদি যিগৰাকীলে কোনেও নেচাব, যি তেওঁৰ ফালে নেচাব তেওঁকে স্বামী বৰণ কৰিব। বৰ আচৰিত চৰ্ত ৰাখিলে। অতি কমনীয় লক্ষ্মী মাতালে দৃষ্টি নিদিয়া কোনো নাই, কিন্তু তেওঁ সৌন্দৰ্যলৈও দৃষ্টি নিদিয়া এজন আছে। তেওঁ লক্ষ্মী মাতাই স্বয়ম্বৰ পাতি চৰ্ত ৰাখিলে কি? মোলে যি নেচাব মই তাকে মালা পিন্ধাম। তেওঁ চোৱাটোতো সকলোৱে চালে। তেওঁ নোচোৱাকে, তেওঁৰ মুখলৈ নোচোৱাকে যি সদায় নিজৰ আনন্দত পৰিপূৰ্ণ হৈ আছে, সেইজন কি? সেইজন পৰমাত্মা, পৰমেশ্বৰ। আমাক প্ৰত্যেককে বাহিৰ আৰু ভিতৰ দুইটাৰে আনন্দ লাগে, কাৰণ আমি জীৱ। পৰমেশ্বৰক কি লাগে? পৰমেশ্বৰ নিজৰ আনন্দৰে নিজেই পৰিপূৰ্ণ। পৰম পিতাক বেলেগৰ আনন্দৰ কোনো প্ৰয়োজন নাই, কিয়নো সকলো আনন্দৰ উৎসই তেওঁ। সেইটো কাৰণে লক্ষ্মীয়ে যদিও স্বয়ম্বৰত হাতত মালা লৈ থাকিলে, ভগৱান বিষ্ণুৱে কিন্তু কটাক্ষ কৰিও নাচালে। হয়, এই স্বয়ম্বৰ কিয় হ'ল? কিন্তু দুই কুল কিয় লগ হ'ব লগা হ'ল? ঠিক আছে, আপোনাৰ প্ৰশ্নটো বৰ সুন্দৰ প্ৰশ্ন। আৰু আছে নেকি? ওলাব দেই। এতিয়া যে লক্ষ্মী মাতা আগৰ পৰাই ভগৱন্ত বিষ্ণুৰ লগত আছেই। ভাৱজনাৰ প্ৰশ্নটো হ'ল, আকৌ লক্ষ্মীৰ স্বয়ম্বৰ কিয় পাতিব লগা হ'ল? নহয়নে বাৰু? এই আগতো আছিলে, আকৌ পাৰিজাত কিয় উদ্ঘাটন হ'ল? এতিয়া এই প্ৰশ্নটো বিষ্ণু পুৰাণত সুধিছে। বিষ্ণু পুৰাণত আছে দেই এই প্ৰশ্নটো, যে পৰাশৰ মুনিক সুধিছে তেওঁ শিষ্যই, যে লক্ষ্মীক আপুনি জগত মাতা বুলি ক'লে, লক্ষ্মীক আপুনি ৰুক্মিণী বুলি ক'লে, লক্ষ্মীক আপুনি সীতা বুলি ক'লে, আকৌ আপুনি এতিয়া ক'লে বোলে লক্ষ্মী ভিগুৰ কন্যা দেই। লক্ষ্মী বোলে ভিগুমুনিৰো কন্যা, আকৌ আপুনি কৈছে বোলে লক্ষ্মী বোলে সমুদ্ৰৰ কন্যা। কৈছে গুৰু ভগৱানক, আপুনি মোক তাৰ অৰ্থটো বুজাই কওক। আচলতে লক্ষ্মী হ'ল প্ৰকৃতি। প্ৰকৃতিৰ ৰূপ এটা নহয়, প্ৰকৃতিৰ অসংখ্য ৰূপ, সীমাহীন ৰূপ। সেইটো কাৰণে প্ৰকৃতি ক'ত আশ্ৰয় লৈ থাকে?
প্ৰকৃতি আশ্ৰয় লৈ থাকে পুৰুষত। এতিয়া পুৰুষ কি? পুৰুষ হ'ল পৰম পুৰুষ। এইটো কাৰণে লক্ষ্মীৰ স্বয়ম্বৰ মানে কি? এই প্ৰকৃতি স্বৰূপা লক্ষ্মীয়ে পৰম স্বামী পৰম পিতা যিজন সকলোৰে স্বামী, সেইজনকহে স্বামী হিচাপে বৰণ কৰিব, বেলেগক স্বামী হিচাপে বৰণ নকৰে। সেইটো কাৰণে অমৃত মন্থনৰ মূল তত্ত্ব স্বামী কোন আৰু সেৱক কোন, তাৰ পৰিচয়টো পাব লাগিব। সেইটো কাৰণে স্বামী কোন? স্বামী হ'ল বিষ্ণু। সেৱক কোন? সেৱক হ'ল লক্ষ্মী। সেইটো কাৰণে মাধৱ মহাপুৰুষে নামঘোষাত কি বুলি লিখিছে? সেৱক বুলিয়া পালিও ৰাম বুলি কৈছে। এতিয়া লক্ষ্মী কি? এই আমাৰ পঞ্চভূতৰ দেহাটো হ'ল লক্ষ্মী। এই লক্ষ্মী স্বৰূপা দেহাটোৱে কাক সেৱা কৰি আছে? আমিতো ভাবিছো যে কাকো সেৱা কৰা নাই, গুৰুমুখী নোহোৱালৈকে আমি হয়তো ঈশ্বৰো সেৱা কৰা নাই, নহয়নে বাৰু? কিন্তু এই পঞ্চভূতৰ দেহাটোৱে সৰ্বদা সেৱা কৰি আছে। কাক সেৱা কৰি আছে? আত্মা ঈশ্বৰ। নজনাকে অজ্ঞানী অবিদ্যাৰ দ্বাৰক এই লক্ষ্মী স্বৰূপা দেহাটোৱে সদায়ে সেৱা কৰি আছে কাক? আত্মা ঈশ্বৰক। বোলে কি? এই দেহটোক ধাৰণ কৰি থকা সত্তা বা শক্তি হ'ল পৰমাত্মা। সেইটো কাৰণে যিজনে ধাৰণ কৰিছে তেওঁক সেৱা নকৰিলেও কৰা হয়। কিয় নকৰিলেও কৰা হয়? তুমি ভাবিছা যে মই তোমাক সেৱা কৰা নাই, কিন্তু মই আত্মা তোমাৰ লগত স্থিত হৈ আছো। তুমি মই যি আজ্ঞা কৰিছো তাকেহে কৰি আছা, মোৰ ভিতৰকে তুমি নিজে একো কৰিব পৰা নাই। এতিয়া এই লক্ষ্মী স্বৰূপ প্ৰকৃতি আশ্ৰয় হ'ল কি? আশ্ৰয় হ'ল পৰমাত্মা ঈশ্বৰ। সেইটো কাৰণে যেতিয়ালৈকে স্বামী ৰূপেৰে সকলোৱে জগতৰ ঈশ্বৰক স্বীকাৰ কৰি নল'ব, তেতিয়ালৈকে আমাৰ আচল স্বামী কোন সেইটো আমি কোনেও চিনি নাপাম। অমৃত মন্থনৰ সময়ত তেখেতৰ দ্বিতীয়টো প্ৰশ্ন যে দেৱতায়ো অকলে পাৰিলেহেঁতেন, অসুৰেও অকলে পাৰিলেহেঁতেন, কিন্তু কিয় দুই কুল লগ হৈ ল'লে? এই দেৱতা অসুৰ ভাগৱতত যিদৰে কাহিনীত দেখাইছে সেয়া দেৱতা অসুৰ নহয়। এই দেৱতা অসুৰ দুটা কুল আমাৰ লগত থকা। অমৃত আমিহে মন্থন কৰিম, আমাৰ দ্বাৰাহে মন্থন কৰাব। সেইটো কাৰণে আমাৰ দেহৰ শক্তিটো হ'ল দৈত্য অসুৰ, আমাৰ মনৰ শক্তিটো হ'ল কি? দেৱতা। মনৰ শক্তি হ'ল দেৱতা, দেহৰ বল হ'ল দৈত্য। অকল মনৰ শক্তিয়ে অমৃত মন্থন কৰিব নোৱাৰিব। মনৰ শক্তিক প্ৰকাশ কৰিবৰ কাৰণে কাক লাগিব? দেহৰ শক্তিক লাগিব। সেইটো কাৰণে দেহৰ শক্তিটোক কি লাগে? দেহৰ শক্তিটোক লাগে অন্ন। মনৰ শক্তিটোক কি লাগে? মনৰ শক্তিটোক লাগে আত্মাৰ তত্ত্ব। এইটো কাৰণে আত্মাৰ তত্ত্বটো কি? আত্মাৰ তত্ত্বটো নিৰ্গুণ। দেহৰ তত্ত্বটো কি? দেহৰ তত্ত্বটো গুণময়। এই গুণময় তত্ত্বৰ কাৰণে দৈত্যসকলে ধৰিছে মুখৰ ফালে, নিৰ্গুণ তত্ত্বৰ কাৰণে দেৱতাসকলে ধৰিছে কিহৰ ফালে? পুষ্য ফালে। এই বাসুকী নাকডাল আকৌ কি? পাতালতহে আছে। পাতাল কেইখন? 7খন। সপ্ত পাতালৰ তলত আছে অনন্ত জল। অনন্ত জলত আশ্ৰয় লৈ আছে কোন? অনন্ত ঈশ্বৰ। সহস্ৰ ফণাৰে, এই সহস্ৰ ফণাৰে আশ্ৰয় লৈ থকা বা এই গোটেই ব্ৰহ্মাণ্ডখনক ধাৰণ কৰি ৰখা অনন্ত ঈশ্বৰে তেওঁৰ এটা মণি, ফণাৰ সৰু মণি এটাত এই গোটেই ব্ৰহ্মাণ্ডখনক লৈ আছে। এই পাতালত য'ত অনন্ত ঈশ্বৰ আছে তাত এটি সৰ্প আছে। সেই সৰ্পৰ মুখ এখন, অনন্তৰ মুখ সহস্ৰ, কিন্তু বাসুকীৰ মুখ কেইখন? বাসুকীৰ মুখ এখন। সেইটো কাৰণে বাসুকী সৰ্প, অনন্ত নাগ, নাগৰ মুখ কেইবাখনো থাকে, সৰ্পৰ মুখ কেৱল এখন থাকে। সেইটো কাৰণে বাসুকী নাগ বা সৰ্পক অনা হৈছে। কিয় অনা হৈছে? বাসুকী হ'ল আমাৰ লগত থকা তত্ত্ব। যে আমাৰ পাতালত আছে বাসুকী। পাতাল ক'ত আছে? এই পাতাল আছে আমাৰ এটাইতকৈ দেহৰ মধ্যৰ সুষুম্না নাড়ীৰ মাজৰ
যি জ্ঞান কেন্দ্ৰ আৰু শক্তি কেন্দ্ৰক সঞ্চাৰিত কৰি ৰখা যি চৈতন্য শক্তি, এই চৈতন্য শক্তিয়ে হ'ল কি বাসুকী নাগ। সেইটো কাৰণে পাতালত আছে। এই বাসুকী নাগ হ'ল কি আমাৰ জন্মৰ পৰা মৃত্যুলৈকে থকা আয়ু ৰেখাডাল। আমাৰ দেহৰ আৰু মনৰ যি চেতনা শক্তি, এই চেতনা শক্তিয়ে হ'ল বাসুকী নাগ। এই বাসুকী নাগৰূপী শক্তিৰে সৈতেৰে মন্দৰ ৰূপী মনক মন্থন কৰিব পৰা যাব। মন্দৰ হ'ল মনৰ তত্ত্ব। মন কি অত্যন্ত চঞ্চল, অত্যন্ত দুৰাশয়। সেইধৰণে মনটোক ক'ত থব লাগিব? মনটোক সবল আশ্ৰয়ত থব লাগিব। সবল আশ্ৰয় হ'ল কুৰ্ম। সেইটো কাৰণে কুৰ্ম মানে আত্মসংযম, আত্মজ্ঞান আৰু আত্ম অনুশাসন। এইকেইটা বস্তু নাথাকিলে অমৃত মন্থন কৰিব নোৱাৰিব। বাপজনা বস্তুকেইটা এতিয়া বুজি পাইছেনে বাৰু? এই বাসুকী নাগৰূপী কাল সৰ্পৰ দ্বাৰা অমৃত মন্থন হয়। সেইটো কাৰণে বাসুকী নাগৰ মুখৰ ফালে আছে জন্ম, বাসুকী নাগৰ নেজৰ ফালে আছে মৃত্যু। এই মুখৰ ফালে থকা যি জন্মৰ তত্ত্ব, জন্মৰ তত্ত্ব মানেই হ'ল যান্ত্ৰণা। এই সংসাৰখন দুখময়, বিষময় আৰু যান্ত্ৰণাময়। এই সংসাৰৰ কোনো সুখ ভোগ কৰিবলৈ অহা নাই। সুখে দুখে সমাকিত্তা লাভালাভ জয়া জয়ো। ইয়াৰ সুখ দুখ লাভ লোকচান হৰ্ষ বিষাদ সকলোকে একাত্মবোধ কৰিবলৈ আমি অভ্যাস কৰিব লাগিব। সেইটো কাৰণে কালকুট হৰিৰ মায়া, হৰিৰ মায়াই স্পৰ্শ নকৰে হৰিৰ কৃপা কাক? বৈষ্ণৱ। এই বৈষ্ণৱ হ'ল শিৱ, তেওঁ আত্মসাধনা আৰু ঈশ্বৰ সাধনা আছে। এইটো কাৰণে মায়াৰূপী কালকীত গোটেইখিনি কি কৰিলে? জুলুকা জুলুকে পান কৰিলে আৰু তাৰ পাছত কি কৰিলে? ৰাম নাম জপ কৰি বটবৃক্ষৰ তলত অমৃত মন্থনৰ অন্তিমলৈকে কেৱল ভগৱন্তক যোগময় সাধনাৰে উপাসনা কৰিলে। একদমান গৈ তেওঁ আকৌ তপস্যাত বহিলেগে। এইফালে অমৃত মন্থন হৈ আছে, গোটেই বস্তু পাই আছে আৰু মহাবৈষ্ণৱ শিৱই সাধনাৰে চব দেখি আছে। তেওঁ যিখিনি দেখি আছে অমৃত মন্থনত সেইখিনিয়ে হৈ আছে। কিন্তু এটা বস্তু তেওঁ নেচালে। কি নেচালে? তেওঁ যোগময় সাধনাৰ পৰা যেতিয়া আঁতৰি আহি তেওঁ ভাৰ্যা পাৰ্বতীৰ লগত অকণমান আলাপ কৰিছিলে যে হৰিয়ে নিজেই অমৃত মন্থন কৰিলে। ইমান সুন্দৰ ধনন্তৰী ৰূপত শ্যাম সুন্দৰ হৈ দেৱতাসকলক অমৃত পান কৰাই দিলে আৰু অসুৰবিলাকক কি কৰিলে? বাৰুণী সুৰা পান কৰালে। এই কথাখিনিকে পাৰ্বতীক কৈ থাকোঁতে কি কৰিলে? এই ভগৱান বিষ্ণুৱে মোহিনীৰ ৰূপটো ধাৰণ কৰি ল'লে। এতিয়া শিৱই বাকী সকলো চালে, মোহিনীৰ ৰূপটো চাবলৈ নাপালে। তাৰমানে এইটোৱে বুজালে যে কালকুট পান কৰি দেৱতা আৰু অসুৰক উদ্ধাৰ কৰা হে মোৰ বৈষ্ণৱ শিৱ, তুমি এই কপট মোহিনী ৰূপটো চাব নালাগে। মই মোৰ এই কপট ৰূপেৰে সৈতে মই অমৃত বিতৰণ কৰিম এতিয়া দেৱতাক। এতিয়া কি হ'ল? তেওঁ বঞ্চিত হৈ কৰিছে এয়া। আৰু মহাবৈষ্ণৱ শিৱ ওলা মোলা নহয়, বিষ্ণুৰ প্ৰতিটো ৰূপেই তেওঁ দৰ্শন পাব লাগিব। সেইটো কাৰণে কি হ'ল? অমৃত মন্থনৰ অন্ত। অমৃত মন্থন য'ত সামৰণি হৈছে তাত কি দিছে? ভগৱান বিষ্ণুৰ স্থিৰ ৰূপ দৰ্শন শিৱৰ দ্বাৰা। শিৱই সেই স্থিৰ ৰূপৰ পাছে পাছে দৌৰি আত্মমোহিত হৈছে আৰু শেষত ভগৱানে তেওঁক আশীৰ্বাদ দি কৈছে যে তোমাক আৰু বিষ্ণু মায়াই মোহিত কৰিব নোৱাৰিব। অমৃত মন্থনৰ আচল ৰহস্য সেইটোৱেই। যেতিয়ালৈকে আমাক বিষ্ণুৰ মায়াই মোহিত কৰিব পাৰিব তেতিয়ালৈকে আমি অমৃত পান কৰিব পৰা নাই। যিদিনাখনি আমাক বিষ্ণুৰ মায়াই মোহিত কৰিব নোৱাৰিব সেয়াই হ'ল আচল অমৃত পান। সেইটো কাৰণে অমৃতৰ আটাইতকৈ যিকণ ৰস ভৰা সেইকণ কোনে পান কৰিলে? মহাবৈষ্ণৱ শিৱই পান কৰিলে। শিৱই অমৃতৰ মূল তত্ত্বটোৱে লৈ ল'লে ভগৱানৰ পৰা। বোলে কি? বিষ্ণুৰ মায়তকৈ ডাঙৰ বস্তু নাই,
তোমাক মই এইটো বুজালো আৰু মই তোমাক এটা বৰ দিছো ক'লে কি তোমাক আৰু বিষ্ণু মায়াই মোহিত কৰিব নোৱাৰে এতিয়া আমাক ভাগৱতৰ অষ্টম স্কন্ধত ধনন্তৰীৰ ৰূপ দৰ্শন দিয়ে ধনন্তৰীৰ অকুঞ্চিত কেশ শ্যাম সুন্দৰ পীত বস্ত্ৰ হয়নে ভগৱান বিষ্ণুৰ যি আনন্দময় ৰূপ হাস্য বদনেৰে সৈতে সেই ৰূপ ধাৰণ কৰি তেওঁ অমৃতৰ ঘটটো তেওঁ দুখন হাতেৰে ধাৰণ কৰি সমুদ্ৰৰ পৰা তেওঁ ইখন ইখন হাঁহি উঠি আহিছে যেতিয়াই অমৃত আহিছে বুলি যেতিয়াই দেখিলে ভগৱন্ত প্ৰভুৱে কিন্তু প্ৰথম কৃপা দেৱতাক কৰা নাই অমৃতক স্পৰ্শ কৰাৰ প্ৰথম সুবিধা দিছে দৈত্যকে কিয় দৈত্যক দিলে অমৃতখিনিৰ পাত্ৰটো স্পৰ্শ কৰাৰ প্ৰথম চান্সটো দেৱতাক কিয় দিয়া নহ'ল দৈত্যক কিয় দিয়া হ'ল হয়নে বৈৰভাৱে চিন্তি বাহামুখ দৈত্যসকলো ভকত কিন্তু তেওঁলোকৰ ভকতিটো বৈৰীভাৱে চিন্তা কৰাজনে কি হয় অনায়সে অলপতে পায় কিন্তু তেওঁলোকক দেখাত অমৃতৰ পৰা বঞ্চিত কৰিছে কিন্তু সিফালে ভাগৱতৰ অষ্টম স্কন্ধতেই দৈত্যক আকৌ দেৱতাক নিদিয়া সম্পত্তি দি দিলে কি দিলে বলিৰ পৰা তেওঁ দান লৈ ল'লে বৈষ্ণৱ তাত অমৃত মন্থনত বৈষ্ণৱ দুজনৰ মহিমাটো দেখাইছে এজন হ'ল শিৱ আৰু ইজন হ'ল বলি আৰু বলিক সুতলৰ পৰা আনিছেগে আছিলে আগতেও আছিলে সেইটোকে ক'ব এতিয়া কম সেইটোকে পাৰিজাত ইন্দ্ৰৰ দৰ্জাৰ মুখত আছিলে সেই পাৰিজাত সাগৰলৈ গৈছে কিয় গ'ল জগত জননী মা লক্ষ্মী সাগৰলৈ কিয় যাবলগীয়া অমৃত আগতেও আছিলে আকৌ সমুদ্ৰত কিয় লীন গ'ল অমৃত স্বৰ্গত আছিলে কিন্তু সাগৰলৈ যাবলগীয়া হৈছে কিয় এটা আছে নহয় আছে ভগৱন্ত বিষ্ণু দ্বিতীয়বাৰ আকৌ শিৱক দিয়া পাৰ্বতীক দিয়া শিৱই আগতেও বিয়া কৰাইছে এতিয়া এই তত্ত্ব কথাখিনি আমাক দেখাইছে যে ভাগৱত হ'ল কি ভাগৱত হ'ল বৈকুণ্ঠৰ কল্পতৰু এই শাস্ত্ৰভাগ ভূমিৰ শাস্ত্ৰ নহয় এই শাস্ত্ৰভাগ বৈকুণ্ঠৰ শাস্ত্ৰ বৈকুণ্ঠৰ শাস্ত্ৰৰ তত্ত্বটো কি যদি আমি নিৰ্গুণত স্থিত তথাপি উত্তম শ্লোকৰ মহিমা গুণে বৎস ভয় লমু ৰচিত ভাগৱত গ্ৰন্থ বিপৰীত ভাগৱত গ্ৰন্থ বিপৰীত
হে পৰম আনন্দে পঢ়িনো আমি আপোনে পৰম আনন্দে পঢ়িনো আমি আপোনে। এতিয়া আমি কি আজি ইয়াত সকলো পৰীক্ষিত। এই যে ভাগৱতলৈ যে বস্তুবোৰ আকৌ অনা হ'ল, আগতে থকা বস্তুবিলাকৰ কথাও যে উল্লেখ কৰা হ'ল, তাৰ তত্ত্বটো কথা কৈছো। কি কাৰণে সেইখিনি কৰা হৈছে যে আজি আমি প্ৰত্যেকেই পাণ্ডৱৰ নাতি পৰীক্ষিত। কিয় পৰীক্ষিত? এয়া হ'ল ভক্তিৰ গংগা। এই ভক্তিৰ গংগাৰ পাৰত গুৰুৰূপী শুকৰ মুখ পদ্মে আমি ভাগৱত পান কৰিবলৈ আহিছোঁ। এতিয়া ভাগৱত যদি আমি পান কৰিবলৈ আহিছোঁ, এতিয়া ভাগৱতত কি থাকিব লাগিব? ভাগৱতত ভগৱানজন বিৰাজমান হৈ থকা আমি দেখিব লাগিব। সেইটো কাৰণে যদিও আগতে পাৰিজাত আছিলে, সেই পাৰিজাতক আকৌ উদ্ঘাটন কৰি দেখুৱাই দিয়া হৈছে, নহ'লে পৰীক্ষিতে নেদেখিব। পৰীক্ষিত কি? পৰীক্ষিত হ'ল জীৱ। জীৱ কি? জীৱ ঈশ্বৰৰ অংশ। এই পৰীক্ষিত ৰূপী জীৱৰ গুৰু কোন? গুৰু হ'ল আত্মা। আত্মা কোন? আত্মা হ'ল সুখ। সেইটো কাৰণে সুখৰ তত্ত্বটো কি? সুখ চাৰিটা যুগতম। সত্যত জন্ম তেতাত শৰণ, দাপৰত পঢ়িছে সুখে ভাগৱত শাস্ত্ৰ, আৰু কলিৰ সন্ধ্যাত কৰিছে ভাগৱত কীৰ্তন। চাৰি যুগত অক্ষয় অব্যয় হৈ 1600 বছৰীয়া তৰুণ হৈ যি আছে, সেয়া হ'ল সুখ। সুখ কি? সুখ আমাৰ আত্মা। পৰীক্ষিত কি? এই আত্মাক আশ্ৰয় লৈ থকা জীৱ। সেইটো কাৰণে কি বুলি কৈছে যে যদি আমি নিৰ্গুণত স্থিত, তুমি জীৱ ঈশ্বৰৰ অংশ, তুমি গুণময় নহয়, তুমি পৰা প্ৰকৃতি। মই আত্মাৰূপী ঈশ্বৰৰ তত্ত্ব, মই ব্যাস নন্দন। বোলে কি? মই আত্মাৰ যোগেদি ঈশ্বৰ কৃষ্ণৰ লগত এক হৈ গৈছো। কৃষ্ণ আৰু মোৰ মাজত ভেদ হ'বলৈ দিয়া নাই। বোলে কিয়? মই কৃষ্ণৰ গুণ কীৰ্তন আৰু উপাসনা কৰি কৰি মই কৃষ্ণময় হৈ গৈছো। সেইটো কাৰণে কি? সেইটো কাৰণে মোক বস্ত্ৰ নালাগে, সেইটো কাৰণে মোৰ লজ্জা নাই, সেইটো কাৰণে মই পুৰুষ আৰু প্ৰকৃতিৰ মাজত ভেদ নেদেখো। ঈশ্বৰ কৃষ্ণই যিদৰে সচ্চিদানন্দ ৰূপেণ কৃষ্ণ হৈ আনন্দময় হৈ জগতত ঘূৰি ফুৰে, ময়ো এই জগতক শুদ্ধ কৰি নিত্যৰত হৈ ভগৱান কৃষ্ণৰ গুণ কীৰ্তন কৰি ফুৰো। সেইটো কাৰণে নিৰ্গুণত স্থিত শাস্ত্ৰ এই ভাগৱত। জীৱবিলাক গুণময়, জীৱবিলাকক চলাই থকা আত্মাৰূপী সুখ হ'ল নিৰ্গুণ। এই নিৰ্গুণ সুখৰ চৰণত যদি পৰা প্ৰকৃতিৰূপী জীৱই যদি শৰণ লয়, তেতিয়াহ'লে কি হ'ব? শৰণ আৰু ভজন। ভাগৱত ক'ত চৰ্চা হ'ব? গংগাৰ পাৰত। গংগাত তিনিটা বস্তুৰ সংগম হয়। এটা হ'ল গুৰু, এটা হ'ল দেৱ, অন্যটো হ'ল নাম, আৰু সংগমৰ মূল তত্ত্বটো হ'ল ভকত। সেইটো কাৰণে গুৰুৰূপী সুখে ভাগৱত ক'ব। আমি প্ৰত্যেকে পৰীক্ষিত ৰূপী জীৱ, আমি ভাগৱত শুনিম, হয়নে? আমি কি কাৰণে শুনিম? যে দেৱ হ'ল দৈৱকী নন্দন কৃষ্ণ, আমি তেওঁক স্পৰ্শ কৰিবলৈ পাব লাগিব। কৃষ্ণক হাতেৰে স্পৰ্শ নহয়, কৃষ্ণক কিহেৰে স্পৰ্শ হয়? মনেৰে স্পৰ্শ হয়। কৃষ্ণক চকুৰে দেখা নাযায়। কিয়? কৃষ্ণক আত্মাৰে সৈতে দৰ্শন পোৱা যায়, কাৰণ কৃষ্ণ হ'ল পৰমাত্মা। সেইটো কাৰণে পৰীক্ষিতে প্ৰথমতে শুকক কি দেখিছিলে? ব্যাস নন্দন 1600 বছৰীয়া তৰুণ দিগম্বৰ বেশৰ এজন যুৱক দেখিছিলে। যেতিয়াই শুকৰ চৰণ তেওঁ ধুৱালে, শুকৰ চৰণৰ জল যেতিয়া তেওঁ শিৰত ল'লে, তুমিয়েই মোৰ ভগৱান বুলি যেতিয়া শুকলে চাই দিলে, তেতিয়া কৃষ্ণক দেখা পালে। তেতিয়া পৰীক্ষিতে কাক দেখা পালে? যিজন ভগৱানক তেওঁ দেখা পোৱা নাছিলে, সেইজন ভগৱান কৃষ্ণকে শুকৰ মাজত দেখা পালে। তেতিয়া কৈছে, হে জগতৰ হৰি, হে মোৰ গুৰু, মই যিজনক দেখা নাপাম বুলি ভাবিছিলো, সেইজনকেই দেখিলো। গতিকে আমাৰ লগতো আত্মা কৃষ্ণ সৰ্বদা বিৰাজমান হৈ আছে।
এই আত্মা কৃষ্ণৰ দ্বাৰাহে অমৃত পান হয়। জীৱই অমৃত পান কৰিব নোৱাৰে, জীৱই অমৃতৰ স্পৰ্শহে কৰিব পাৰে। অমৃতটো স্পৰ্শ আৰু পান কৰাৰ মাজত পাৰ্থক্য আছে। জীৱই কিয় অমৃত স্পৰ্শ কৰিব পাৰে? যদি নৰ ৰূপেৰে জন্ম ল'লে অমৃত স্পৰ্শ হ'ব, আৰু যদি কীট পতংগ হৈ জন্ম লৈ তেতিয়া পাৰিব জানো? নোৱাৰিব। সেইটো কাৰণে জীৱৰ অমৃত স্পৰ্শ হয়, কিন্তু আত্মাৰ দ্বাৰা অমৃত পান হয়। সেইটো কাৰণেই অষ্টম স্কন্ধত অমৃত মন্থনত গোটেই বস্তুখিনি পুনৰ দেখাব লগা হ'ল। কাক? পৰীক্ষিত। পৰীক্ষিত নৰ হৈ জীৱ হৈ আহিছে। এই জীৱটো উদ্ধাৰ হ'ব লাগিব। তেওঁ উদ্ধাৰ হ'বলৈ হ'লে কি কৰিব লাগিব? অমৃতৰ গোটেই তত্ত্বটো তেওঁ স্পৰ্শ পাব লাগিব। সেইটো কাৰণে ইন্দ্ৰ মানে সেইজন দেৱতা নহয়, আমাৰ মন হ'ল ইন্দ্ৰ। মনৰূপী ইন্দ্ৰ দেৱতাজনক অমৰাৱতী লাগে, মানে মৰিবলৈ নালাগে। আমি মনেৰে সৈতে কেতিয়াও মৰিব নিবিচাৰোঁ, দেহেৰেহে মৰোঁ। যিদিনাখনলৈকে দেহাটো থাকিব সেইদিনাখনলৈকে আমাৰ মৃত্যুৰ ইচ্ছা কেতিয়াও নাথাকে। এই জন্ম হৈ মৃত্যুৰ কাৰণে ইচ্ছা নকৰি জীয়াই থকা জীৱবিলাক কি? অমৰাৱতীত বাস কৰা জীৱ। সেইটো কাৰণে আমি ইন্দ্ৰ, আমাৰ মনটো হ'ল দেৱতা। এই মনৰূপী ইন্দ্ৰৰ দুৱাৰ মুখত পাৰিজাত আছে। পাৰিজাত মানে কি? পৰা প্ৰকৃতি আৰু অপৰা প্ৰকৃতিক ধাৰণ কৰা ঈশ্বৰ পৰমাত্মা। সেইটো কাৰণে পাৰিজাত পৰা আৰু অপৰা দুইটাৰে মালিক। কি ৰূপত আছে? ভকত ৰূপত আছে, সেৱক ৰূপত আছে। সেইটো কাৰণে পাৰিজাতৰ তত্ত্বটো বৰ জটিল। এই পাৰিজাত কাক দিয়া হৈছিলে? এই পাৰিজাত দিয়া হৈছিলে সত্যভামাক। কাৰ পৰা হৰণ কৰি আনি দিলে? ইন্দ্ৰৰ পৰা হৰণ কৰি আনি দিলে। ইন্দ্ৰ কি? আমি আগতেও কৈছোঁ, ইন্দ্ৰ আমাৰ মন ইন্দ্ৰিয়। এই মন ইন্দ্ৰিয়ৰ পৰা হৰণ কৰিব লাগিব কি? পাৰিজাত। পাৰিজাত মানে কি? পাৰিজাত মানে পৰা প্ৰকৃতি তত্ত্ব। পৰা প্ৰকৃতি তত্ত্বটো কি? জীৱ। এই জীৱৰ তত্ত্বত কি আছে? এই জীৱৰ তত্ত্বত ভ্ৰম আছে। কি ভ্ৰম আছে? মৃত্যুৰ ভয় আছে, ক্ষুধা আছে, তৃষ্ণা আছে আৰু পীড়া আছে। সেইটো কাৰণে এই ক্ষুধা, তৃষ্ণা আৰু পীড়া এই তিনিটাৰ পৰা যি মুক্ত কৰিব পাৰে সেয়া কি? সেয়া হ'ল পাৰিজাত। সেইটো কাৰণে সত্যভামা মানে কি? সত্যৰ ভ্ৰম দূৰ কৰি দিব পৰা ব্যৱস্থা। কাৰ কন্যা আছিলে সত্যভামা? সত্যাজিতৰ কন্যা আছিলে। সত্যক কোনেও জিনিব নোৱাৰে। সত্য সদায় সত্য অজেয়। সত্যক জিনিব পৰা নাযায়, সত্যক মানিব পৰা যায় আৰু পালন কৰিব পৰা যায়। সেইটো কাৰণে সত্যৰ ভ্ৰমটো যাৰ লগত আছিলে সেয়া সত্যভামা। সত্য হ'ল কি? সত্য সূৰ্য নহয়, সত্য সমন্তক মণি নহয়, সত্য তেওঁৰ পিতৃও নহয়। সত্য কোন? সত্য হ'ল ঈশ্বৰ। সেইটো কাৰণে সত্যাজিতৰ কন্যা সত্যভামাই মনে প্ৰাণেৰে সৈতে ভগৱান কৃষ্ণক স্বামী ৰূপেৰে বুজিছিল। কিয় কৃষ্ণক স্বামী ৰূপেৰে বুজিছিলে? সত্যভামাই মুখে মুখে শুনিছিলে বোলে এটি অবুধ শিশুৱে পুতনা ৰাক্ষসীক বধ কৰিছে, এটি সাধাৰণ শিশুৱে অঘাসুৰ নামৰ এটা অসুৰক বধ কৰিছে, হয়নে? আৰু এটি সাধাৰণ শিশুৱে কি কৰিছে? বোলে কালী নাগক, কালী হ্ৰদত গৈ কালী নাগক নৃত্য কৰি কৰি দমন কৰিছে। তেতিয়া সত্যভামাই মনতে ভাবিলে এইজনেই মোৰ স্বামী হ'ব লাগিব। এই সমন্তৰূপী ঐশ্বৰ্যৰ মোহত পৰি মই ধন সম্পদকে সত্য বস্তু বুলি ভাবিছিলোঁ। কেলে অষ্টবাৰ সোণ নিদিয়ে জানো সত্যাজিতৰ গৃহত? সেইটো কাৰণে সত্যভামাক সোণ নালাগে। যি বস্তু উভৈনদী হয় সেই বস্তুৰ প্ৰয়োজন নাথাকে। যিটো বস্তু দুৰ্লভ সেইটোহে প্ৰয়োজন থাকে। গতিকে সত্যাজিতৰ গৃহত দুৰ্লভ বস্তু কি আছিলে? দুৰ্লভ বস্তু হ'ল কৃষ্ণ। সেইটো কাৰণে সত্যভামাই কি কৰিলে? যে যিটো বস্তু আটাইতকৈ জটিল, কোনেও পাব নোৱাৰে, কাৰো নহয়, মোক তেনেকুৱা এটা বস্তু লাগিব স্বামী হিচাপে। সেইটো কাৰণে কি কৰিলে? মনে প্ৰাণে এই যে অসুৰক বধ কৰিছে, ৰাক্ষসক বধ কৰিছে, সেইজন দেৱতাকে তেওঁ স্বামী হিচাপে বুজিলে। আৰু শেষত কি কৰিব লগা হ'ল? সমন্তক ৰূপী মণি
বিচাৰোঁতেও নিদিলে, পাছত আকৌ কন্যাৰ লগত যৌতুক হিচাপে দিব লগা হ'ল। বৰ ৰহস্য তত্ত্ব।